গুড মৰ্ণিং সকলোকে। আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশ আমাৰ ঘৰৰ। আজি ভিডিঅ'টো ৰাতিপুৱাতে ষ্টাৰ্ট কৰি দিলোঁ। এইকেইদিন বতৰ ডাৱৰীয়া, কুঁৱলী পেলাই আছে আৰু তাৰ আগদিনাখন এটুপ দুটুপ পেলাইছিলে বৰষুণ। আজি অৱশ্যে বেছিয়ে পেলালে। মই যেতিয়া ভিডিঅ' কৰি আছিলোঁ তেতিয়া বাৰু এনেই নিয়ৰ পেলোৱা নিচিনাকৈ পেলাই আছিলে। আৰু ইফালে জালুক পাৰি থকা হৈছে, আমাৰ দেউতাই পাৰি আছে জালুক। আৰু ইয়াৰ পদূলি মূৰতো ধুনীয়াকৈ আমাৰ নাৰ্জী ফুল কেইপা ফুলি আছে। আপোনালোকক দেখুৱাই হোৱা নাই, আজি প্ৰথম দেখুৱাইছোঁ। আৰু কেতিয়াবা দেখুৱাবলৈ থাকি যায়। আৰু জালুক এবাৰ কমে ওলালে আগতকৈ, যোৱাবাৰ বেছি ওলাইছিলে। মানে কিবা এটা ভুল হৈ গ'ল আৰু চিঙা জালুক মানে থোকটো অকল কাটি কাটি দিব লাগে, কেঁচিয়ে নাইবা ব্লেডে হওক বা যিহেই হওক। আমাৰ মানে এনেকৈ ঠেমা মানে আগটোকে ছিঙি দিয়া নিচিনা হ'ল। ওখ আছিলে, ঢুকি পোৱা নাছিলে বাবে এনেকৈ ছিঙি দিয়া হ'ল। এইবাৰ সেইকাৰণে ওখ জখলা লৈ মেলি অকল থোকটোকে কেঁচিয়ে কাটি দিয়া হৈছে। আৰু আপোনালোকে এনেকৈ ঠেমাবিলাক ছিঙি নিদিব, মানে আগবিলাক। আৰু ইফালে মৰুৱা লাওজোপাও ধুনীয়াকৈ লাগি আছে। সেইদিনাখন এটা চিঙা হ'ল বাৰু, আৰু বাকীখিনি এয়া লাগি আছে বাকীকেইটা। ইফালে ভঁৰালৰ এয়া বগাই গৈছে গাধৈত। আৰু ফুলখিনিও ধুনীয়াকৈ ফুলি আছে, ৰঙা গোলাপ। আৰু ইফালে জালুক এয়া ইমানেই ওলালে আৰু দেই, 3 কেজি হ'লগৈ আৰু কোনোমতে। যোৱাবাৰ বহুত ওলাইছিলে, মানে ঠেমাটো ছিঙি দিলে আকৌ নতুনকৈ যিখিনি লাগিবলৈ হয় সেইখিনি নালাগে মানে। এবাৰ সেইকাৰণে এনেদৰে কাটি দিয়া হৈছে। আৰু এতিয়া নতুনকৈ ফুলিছেই, অকণি অকণি হৈ আছে নতুন এচাম। আৰু আপোনালোকেও এনেকৈ ঠেমাটো ছিঙি নিদিব, নহ'লে অহা বছৰ মানে কমকৈ লাগিব জালুক। ডালটো ছিঙি দিয়া নিচিনা হয়তো, সেইবাবে। আৰু আজিলৈ আহিছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে, আকৌ লগ পাম। বাই। বৰষুণ দিলেই অলপ পাছত আৰু।